যোৰহাটৰ অন্যতম নৃত্যৰ বিদ্যালয় চন্দ্ৰকলা বিদ্যালয়ৰ উদ্যোগত যোৰহাট প্ৰেছ ক্লাবত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈ যায় নৃত্যৰ কৰ্মশালাখনি মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকে আন্তঃৰাষ্ট্ৰীয় কথক নৃত্যশিল্পী তথা সংগীত নাটক একাডেমী উস্তাদ বিছমিল্লা খান যুৱ বঁটা প্ৰাপক মেঘৰঞ্জনী মেধি চন্দ্ৰকলা বিদ্যালয়ৰ অধ্যক্ষ তথা নৃত্যশিল্পী পিংকু প্ৰিয়ম বৰদলৈ আৰু প্ৰিয়ংকা বৰদলৈৰ তত্ত্বাৱধানত চন্দ্ৰকলা বিদ্যালয়ে বিগত সময়তো নৱপ্ৰজন্মৰ বাবে বিভিন্ন এনেদৰে কৰ্মশালা অনুষ্ঠিত কৰি আহিছে এই বছৰো তিনিদিনীয়া কাৰ্যসূচীৰে কথক নৃত্যৰ কৰ্মশালা অনুষ্ঠানটি অনুষ্ঠিত কৰিছে আৰু এই কৰ্মশালাত যোৰহাটৰ বিভিন্ন প্ৰান্তৰ পৰা শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে অন্তিম দিনৰ কৰ্মশালাখনিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট নৃত্যশিল্পী চেতনা বুঢ়াগোহাঁই পোহৰ লাইভ এইটৰ মুখ্য সম্পাদক অমৰ বৰুৱাৰ লগতে কেইবাগৰাকী অতিথি ব্যুৰ' ৰিপৰ্ট পোহৰ লাইভ এইট যেতিয়া বেলেগ ঠাইলৈ আহোঁ তেতিয়া দেখা পাওঁ যে আৰু কম বুজি পায় বা আৰু কম শ্ৰদ্ধা কৰে কিন্তু এতিয়া পৰিৱেশ বহুত চেঞ্জ হৈছে আৰু সেইটো কাৰণে শাস্ত্ৰীয় শিল্পীসকলে বহুতখিনি যিসকলে প্ৰকৃতভাৱে সাধনা কৰি আছে তেওঁলোকে বহুত কষ্ট কৰি সেই যিটো চেঞ্জ আনিবৰ কাৰণে চেষ্টা কৰিছে আমিও কৰিছোঁ আৰু এই ক্ষেত্ৰত মই ভাবোঁ যে যোৰহাটৰ বাইদেউ হওক পিংকু হওক প্ৰিয়ংকাহঁতে খুব সুন্দৰকৈ তেওঁলোকে আচলতে এই ফিল্ডত সেইখিনি জ্ঞান দি আহিছে আৰু মোৰ এই তিনিদিনৰ যিটো অভিজ্ঞতা তাত মোৰ একোৱে এটা ক'বলগীয়া বেয়া কথা একোৱে নাই একো নেকি চন্দ্ৰকলাই খুব সুন্দৰকৈ কথক নৃত্যৰ কৰ্মশালা আয়োজন কৰিছে আৰু তেওঁলোকৰ লগত এয়া মোৰ প্ৰথম অভিজ্ঞতা নহয় আগতেও মই তেওঁলোকৰ অনুষ্ঠানত আহিছোঁ আৰু এবাৰ এদিনীয়া কৰ্মশালা এটাত আহিছিলোঁ কণ কণ ছাত্ৰ ছাত্ৰীক অকণমান প্ৰশিক্ষণ দিছিলোঁ আৰু এইবাৰ এটা ফুল ফ্লেজেড কৰ্মশালা খুব সুন্দৰকৈ আচলতে তেওঁলোকে আয়োজন কৰিছে পিংকু প্ৰিয়ম বৰদলৈ লগতে প্ৰিয়ংকা বৰদলৈ দুগৰাকী খুব ভাল প্ৰসিদ্ধ কথক তথা ভাৰতনাট্যম নৃত্যশিল্পী আৰু তেওঁলোকে খুব সুন্দৰভাৱে ইয়াতে প্ৰশিক্ষণ দি আছে শুদ্ধকৈ দি আছে কথক নৃত্য হওক ভাৰতনাট্যমত হওক আৰু যিহেতু এইবাৰ গোটেইখিনি চন্দ্ৰকলাৰ তথা বাহিৰৰো ল'ৰা ছোৱালী আহিছে বিশেষকৈ ছিনিয়ৰ গ্ৰুপতো বহুখিনি মহিলাও আহিছে খুব ভাল লাগিছে মোক শিকাই পেলাই আৰু তেওঁলোকে শুদ্ধভাৱেতো শিকিয়ে আছে লগতে মোৰ ফালৰ পৰা মই যিখিনি পাৰোঁ এটা সুন্দৰ তেওঁলোকক এটা আইটেম শিকাইছোঁ যিটো আইটেম তেওঁলোকে নৃত্য পৰিৱেশন কৰিব পাৰিব মঞ্চত আৰু এই অভিজ্ঞতা মোৰ কাৰণে সদায় স্মৰণীয় হৈ ৰ'ব আৰু আশা কৰোঁ চন্দ্ৰকলাই এনেধৰণে খুব ভাল ভাল কাম কৰি যাওক আৰু কণমানি ল'ৰা ছোৱালীক খুব সুন্দৰকৈ আগুৱাই দিয়ক তাৰে কামনা যোৰহাট তথা অসমবাসীৰ বাবে সুখবৰ উজনি অসমৰ লগতে যোৰহাটৰ শিশু যুৱক যুৱতী মহিলাসকলৰ বাবে এয়া সুখবৰ যোৰহাটত মুকলি হ'ল লেকমি চেলুন যোৰহাটৰ গড় আলিৰ এপ'ল' টাৱাৰৰ প্ৰথম মহলাত মুকলি ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় চেলুন লেকমি চেলুন লেকমি চেলুন মানে ভাৰতবাসীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান লেকমি চেলুনখনত আপুনি পাব বিভিন্ন ধৰণৰ সুবিধা য'ত অত্যাধুনিক যন্ত্ৰৰে আপোনাক সজোৱা হ'ব ইয়াত বিভিন্ন ব্ৰাইডেল পেকেজ মেকআপ আৰ্টিষ্ট স্কিন কেয়াৰ হেয়াৰ ড্ৰেছৰ সুবিধা উপলব্ধ হ'ব য'ত থাকিব ৰেহাই মূল্য